ৰাইলৈ নমস্কাৰ। আজি মই এটা কথা ক'বলৈ ওলাইছোঁ যে আমি নিউজত যে পাই আছোঁ যে বেংগলোৰ মানে বহিৰাজ্যত কাম কৰিব যোৱা যুৱক মানে আচৰিত ঘটনা। মানে মই নিজেও এটা কথা ভাবি নাপাওঁ যে মই অকলে থাকোঁ, মই আছোঁ বেলেগত কোম্পানীত কাম কৰি আছোঁ, মই অকলে থাকোঁ কিন্তু মই বিন্দাছ থাকোঁ। কিন্তু এটা কথা ভাবি পোৱা নাই যে এটা কোঠাত এটা ৰুমত চাৰিজন ল'ৰা মানে এনেকৈ কেনেকুৱা হ'ব পাৰে, হয় নহয়? কেনেকুৱা হ'ব পাৰে এইটোতো মানি ল'বলগীয়া মানে কথা নহয়। গতিকে এটা কথা কৈছোঁ, কিবা এটা ঘটনা হৈছিল নে কি গম নাপাওঁ, ইমান দূৰলৈকেতো গম নাপাওঁ। নিউজত যিটো পাই আছোঁ এইটোৱে গেছৰ বুলি কিবা হৈছিলে কাৰণ এটা কথা গম নাপাওঁ। তাকে মই ভাবোঁ আজিৰ যুগত দুখীয়াৰ পৰা VIP লেভেললৈকে কাৰ ঘৰত গেছ নাই আৰু কাৰ ঘৰত আজিলৈকে গেছ লিকেজ হোৱা নাই বুলি ক'ব পাৰি। গেছ লিকেজ হ'লে মানুহ এনেকৈ মৃত্যু সাৱটিব কেতিয়াও মানে ভাবিব নোৱাৰে। মানে এনেকৈ কেতিয়াও নহয়, চবৰ ঘৰতে গেছ লিকেজ হৈছেই আৰু এইটো হয়। আৰু গেছ লিকেজ হওঁতে মানুহ এনেকৈ কেতিয়াও মানে এনেকুৱা পৰ্যায়লৈকে মানে যাব নোৱাৰে। গতিকে এইটো বহুত দুখ লগা কথা। ইয়াৰ তদন্ত হ'ব লাগে, তদন্ত হ'ব লাগে যে বেংগলোৰত গৈ কিনি চাৰিটা যুৱক এনেকুৱা, মই বা আপুনি আমাৰতো এইটোতো নাই দেচোন, কিন্তু যিকেইটা আছে মানে যিবোৰ আছে আমি এইটো বস্তুৰে আমি মাইণ্ডত মেমৰি বস্তুৰে আমি ভাবি পোৱা নাই যে এনেকুৱা কেতিয়াও নহয় যে চাৰিটা কোঠাত কোনোবাই চাৰিটা কোঠাত হ'ব গুলিয়াই মাৰিব লাগিব, কোনোবাই কুবিয়াই মাৰিব লাগিব, এইটো কথা বেলেগ। মানে গাত দেহাত একো মানে চিন নাই, একো নাই, মানে পটপট পাই আছে, এটা ৰুম কোঠাতে শুই আছে, এনেকৈ কেতিয়াও হ'ব নোৱাৰে আৰু এইটো মানি ল'বলগীয়া কথা নহয়। গতিকে আমাৰ ট্ৰাইবেল ল'ৰাৰ কাৰণে অসমত ইমান হাল্লা হোৱা নাই। যদি কিবা এটা হ'লে নহয়, চিধা কথা কৈছোঁ যে বহুত হাল্লা হ'লে হয়। গতিকে এটাই কথা কওঁ, তদন্ত হ'ব লাগে, হয় নাই? ন্যায় অলপ পাব লাগে, অলপ নহয় মানে ভালকৈ ন্যায় পাব লাগে, তদন্ত হ'ব লাগে। সিহঁতক কোনে লৈ গৈছিলে, কি কোম্পানী কাম কৰিবৰ কাৰণে দিয়া আছিলে, কাৰ লগত দিয়া আছিলে, গোটেই অল ডিটেইলছ ওলাই কিনি লাষ্টত গভীৰত সোমাই চাব লাগে দেই। অনুৰোধ মানে চৰকাৰক অনুৰোধ থাকিলে। আচৰিত কথা। আৰু আমাৰ অসমতো বহুত কাম আছে, কিন্তু মানুহে ইমান দূৰ যায়, কিয় যায় কি যায় গম নাপাওঁ। থেংক ইউ। আজিলৈকে এইখিনিলৈকে ভিডিঅ' বনাইছোঁ। ভাল লাগিল, লাইক এটা